আজি আমার বড়ুয়ার বাগান ভূমিকতা দাবের এখন এরা সভা হয়েছে তারা এখানে সংবাদের জরুরি প্রকাশ করার আগ্রহ প্রস্তাব নাম্বার ওয়ান 1956 চনৰ চেলিং আইন বৰ্ধিত আইন 1971 চনৰ ৰায়তী আইন আৰু অসম চৰকাৰৰ কেবিনেট কমিটিয়ে সময়ে সময়ে গ্ৰহণ কৰা কল্যাণকামী ভূমি আইনৰ অধীনত 2001টা পৰিয়াল আৰু অনুষ্ঠান প্ৰতিষ্ঠানক নীতিগতভাৱে ভূমিৰ অধিকাৰ আৰু পট্টা প্ৰদান কৰা। নাম্বাৰ 2 2001টা পৰিয়ালৰ ভিতৰত 434টা পৰিয়ালৰ অস্থায়ী বন্দোবস্তি 166টা পৰিয়ালৰ আমন্ত্ৰিত ভূমি বৰদুৱাৰ টি এণ্ড টিম্বাৰ কোম্পানীয়ে লিখিতভাৱে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ ভূমি অনুষ্ঠান প্ৰতিষ্ঠানক প্ৰদান কৰা লিখিত নথিৰ ভূমিৰ লগতে উল্লিখিত কোনো নথকা বছৰ ধৰি পতিত ভূমিত বসবাস কৰি থকা প্ৰতিজন দখলকাৰী ন্যায়গতভাৱে স্থায়ী ভূমি পট্টা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰা। নাম্বাৰ 3 বাগান শান্তিপুৰ গাঁও লাডুগুৰি কিছু অংশৰ জমি ৰঙামাটিৰ নিকটৱৰ্তী গাঁওসমূহকো পট্টাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। নাম্বাৰ 4 লগতে যিসমূহ এলেকাত চাহ গছ আছে যিবোৰ ভূমি সম্পূৰ্ণ মুকলি হৈ আছে যিসমূহ ভূমিত বৃহৎ হাবি আছে নাইবা যিসমূহ এলেকাত পাহাৰ আদি অৱস্থিত অথচ তেনে ভূমিবোৰ সাধাৰণ কৃষকৰ দখলৰ অধীন নহয় তেনে ভূমিত সংশ্লিষ্ট চৰকাৰী পক্ষ বা বাগান কৰ্তৃপক্ষই কোনো সিদ্ধান্ত গ্ৰহণ কৰিব খুজিলে এলেকাধীন বৰদুৱাৰ চাহ বাগানৰ শ্ৰমিক ইউনিয়ন আৰু আদিবাসী ছাত্ৰ সন্থাৰ সিদ্ধান্তক মধ্যতো আলোচনা দিয়া হ'ব। অৱশ্যে অন্যান্য জাতীয় দল সংগঠন আৰু ৰাইজৰ মন্তব্য গুৰুত্ব প্ৰদান কৰা হ'ব। ধন্যবাদ। বিধায়ক হেমন্ত ঠাকুৰীয়া দেৱে আমাৰ সম্পৰ্কত দুই কথা কৈছে। এজন সন্মানীয় বিধায়ক দেৱে আমাৰ সম্পৰ্কত কিছু অভিযোগ দিছে। এই কথাখিনি এক ৰাজহুৱা দায়িত্বত থাকি যিহেতু কোৱা হৈছে আমিও ইয়াত 2001 এইখিনি মানুহ হয় আমি লাডুগুৰি নতুন বিল্ডিঙৰ অংশ আৰু ৰঙামাটিতে ধৰিলা 8,000 পৰিয়ালৰ প্ৰতিনিধিত্ব কৰা বৰদুৱাৰ ভূমিপত্ৰ দাবী সমিতিৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে তেখেতৰ বক্তব্যৰ উত্তৰ দিব যে এতিয়া 26 তাৰিখে এখন সাধাৰণ সভা এখন কৈছো মুখ্যমন্ত্ৰী অধ্যক্ষ এখন সভা হৈছিল তার ভাৰতবৰ্ষৰ বহুত খুঁজি আছিল সেই ভাৰতবৰ্ষৰ বহুত মানুহ আছিল আছিল যিসকলৰ তেখেত ঘোষণা কৰিছিল যে অচিৰে অসমৰ এডভান্সটোৰ আধাৰত 11খন ডাঙৰ হোটেল হ'ব হোটেল কোনে বনায় 11খন হোটেল হ'ব আৰু 3খন টাউনশ্বিপ হ'ব এখন আপোনাৰ জাতীয় টাউনশ্বিপ প্ৰকল্প আৰু এখন বাগান টাউনশ্বিপ প্ৰকল্প বুলি কোৱা হৈছিল তাৰ নাম দিয়া হৈছিল বাগান স্যাটেলাইট টাউনশ্বিপ। এই সমগ্ৰ কাউন্ট্রি এই মানুহবিলাকে জীবিত আছিল ভয় আছিল 2-3 দিন হ'ব পৰা নাছিল সেই আধাৰত আমি কৰি 19 তাৰিখে তাত আমাৰ কি লগাতকৈ বেছি প্ৰকাশ কৰিছিল তাৰ কাৰণে এইটো প্ৰকাশ কৰিছিল আমি ভাল পাইছোঁ যে তেখেতে লগে কৰিছে যে ইয়াত কোনো ক্ষেত্ৰত মানুহ চলিত নহয় এই মানুহবিলাকক পট্টা দিয়া হ'ব কেনেকৈ পট্টা দিয়া হ'ব চাই পট্টা দিয়া হ'ব আপোনালোকে ফেচবুকত চালে গম পাব যেনেকৈ আছে মিলাই পট্টা দিয়া হ'ব
মই এটা কথা প্ৰশ্ন কৰিছো, মই তেখেতক যদি বেয়াকৈ কৈছে তাৰ দুখ প্ৰকাশ কৰিম। এই আমাৰ উচ্চাৰিত নহয়, আমি আশ্বস্ত হৈছো, কিন্তু বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপ হ'বলৈ নহয় সেইটো কৰিব পোৱা নাই। সংবাদ কৰ্মকৰ্তাক জানিছিলে তাতে বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপ নহ'ব বুলি কৈছে নেকি? নাই। কিয়? তেখেতে এইটো সত্য কৰিব লাগে যে উচ্ছেদটো নহয়, টাউনশ্বিপ নহয়। এইটো কথা কিন্তু তেখেতে ক'ব লাগিব। নহ'লে আমি আশ্বস্ত নহয়, তাৰমানে আমাৰ আগ্ৰহ এই দুই যদি উচ্চাৰিত নহয় তেতিয়াহ'লে আমাক কৰ্তা দিব। আমি তেখেতৰ বাবে লাগি আছো। তেখেতে আমাক ইতিমধ্যে আগ্ৰহ ভাবিছে যে আপুনি ফেচবুক লাইভ দিয়ে তেখেতৰ কাৰ্যকলাপ কৰি কাৰোবাৰ পৰিকল্পনা মতে ফেচবুক লাইভত কৈছে যে আপোনালোকে মাতি লোৱা নহয়, আপোনালোকে আশ্বস্ত হওক। মই ইয়াৰ বিধায়ক, আটাইতকৈ স্বাধীনতা কালৰ পিছত মই আটাইতকৈ নিজে মানে মাটি দিম বুলি কোৱা প্ৰথম বিধায়ক, এইবিলাক কথা ভাল নহয়। আমাৰ নোয়াগাঁৱৰ মাটি, নাৰায়ণপুৰৰ মাটি, নতুন চিৰিয়াৰ মাটি, বৰভাৰৰ মাটি যেতিয়া পত্তা আছিল 91 চনৰ সময়ত যখন গৰমৰ সময়ত তেতিয়া বিধানসভাত আলোচনা নকৰে উপৰি দিছিল। এই বিধানসভাৰ কথাবিলাক তেখেতসকলে সাংবিধানিক পদত থকা মানুহবিলাক ক'ব নোপোৱা উচিত। গতিকে তামিল ভগৱানে নহ'ব আমাক লাগিব, উচ্ছেদটো নহয়েই, উচ্ছেদ হ'ব নোৱাৰেই। যায়ে নহওক ভগৱান আহিলে আমি উচ্ছেদ হ'ব নিদিওঁ, আমাক মাৰি উচ্ছেদ কৰিব পৰা যাব।